গোপনাৰী বটলিং প্লাণ্টৰ ট্ৰান্সপৰ্টাৰ এছ'চিয়েশ্যনৰ তীব্ৰ প্ৰতিবাদ ডিগবৈ গোপনাৰী বটলিং প্লাণ্টত চলাই থকা যিসমূহ ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িওৱা ট্ৰাক সেইসমূহ ট্ৰাক প্ৰতিষ্ঠানটো চুক্তি অনুসৰি 15 বছৰলৈ ম্যাদ থাকে সেই চুক্তি মৰ্মে ট্ৰাকসমূহৰ ম্যাদ এদিন উকলি গ'লে ট্ৰাকসমূহক বাহিৰ কৰি দিয়া হয় কিন্তু বটলিং প্লাণ্টৰ উক্ত চুক্তি অনুসৰি তিনিচুকীয়া চিত্ৰকূট এজেন্সিৰ মালিক মদন মোহন শৰ্মাৰ 17 বছৰৰ ম্যাদ উকলা গাড়ী বটলিং প্লাণ্টত বাহাল থকাক লৈ জাঙুৰ খাই উঠিছে ট্ৰান্সপৰ্টাৰ এছ'চিয়েশ্যনে ট্ৰান্সপৰ্টাৰ এছ'চিয়েশ্যনৰ সদস্যসকলে ন্যায় বিচাৰি বটলিং প্লাণ্টত শুকুৰবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰক উক্ত বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰিবলৈ সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনায় ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট অল আছাম নিউজ 30 যেহেতু আমাৰ এজন বন্ধু এতিয়া কৈ গ'ল কথাখিনি এই কথাখিনিৰ ওপৰত আমি আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ যে আমি ইতিমধ্যে আপোনাৰ ওচৰত আমাৰ যিখন আমাৰ সন্মুখত গাড়ী আছে এখন চিত্ৰকূট এজেন্সি গাড়ী এই গাড়ীখন যেহেতু আজি 17 বছৰ কাল অধিক উকলি গ'ল যেহেতু প্লাণ্টত আমাৰ এখন গাড়ী 15 বছৰ আয়ু আৰু 15 বছৰ পিছত আমি গাড়ীবিলাক কোম্পানী আমাৰ গাড়ীবিলাক উলিয়াই দিয়ে আজিৰ দিনত আমি দেখিছোঁ এখন চিত্ৰকূটৰ গাড়ী কি উপায়েৰে কেনেকৈ চলি আছে যেহেতু এইটো কোম্পানীৰ লগত এটা মিটিৰিয়েলি আছে আৰু কোম্পানী যিবিলাক ইয়াত আমাৰ মুৰব্বী আছে তেখেতলোকৰ লগত মিটিৰিয়েলি থকাৰ কাৰণে আজি 17 বছৰত গাড়ীখন চলি আছে গতিকে এইটো খুব লজ্জাজনক কথা আৰু খুব দুৰ্ভাগ্য কথা যেহেতু আমি স্থানীয় যুৱক হিচাপে আমি এখন গাড়ী 15 বছৰ চলাব পাৰোঁ আৰু বাহিৰগত মানুহে 17 বছৰ পাৰ হোৱা গাড়ী এখনো চলাই আছে যেহেতু ইয়াৰ ব্যৱস্থা ল'ব লাগে আৰু এইটো আমি চৰকাৰকো অনুৰোধ কৰিছোঁ যেহেতু এই গাড়ীখনৰ ব্যৱস্থা ল'ব লাগে এই মালিকক ব্যৱস্থা ল'ব লাগে আৰু ইয়াত থকা যিসকল কোম্পানীৰ মুৰব্বী আছে তেখেতলোকৰ ওপৰতো ব্যৱস্থা ল'ব লাগে তেনেকুৱা এটা কাহিনী হৈ আছে যিহেতু আমি টেণ্ডাৰটো আমি চবেই মাৰিম মিউচুৱেলি এটা টেণ্ডাৰ মাৰিম বুলি ভাবিছিলোঁ যেহেতু টেণ্ডাৰটো অ'পেনিং কৰিলে আমি সেই টেণ্ডাৰত আমি আমাক সময় খুব নিদিলে আমি সময় নিদিয়াৰ কাৰণে যিহেতু 30 তাৰিখে টেণ্ডাৰ লাষ্ট ডেট 29 তাৰিখে আমাক মিটিং মাতিছে তেনেকুৱাত আমি মিটিঙলৈ গৈছোঁ আমি টেণ্ডাৰ পাৰ্টিচিপেট কৰিব নোৱাৰিলোঁ আৰু যিসকলে টেণ্ডাৰ পাৰ্টিচিপেট কৰিলে তেখেতলোকক আকৌ এক্সটেনশ্যন আকৌ যিখিনি গাড়ী পালেই পোৱাৰ পিছত আকৌ এক্সটেনশ্যন তেখেতলোকক অফাৰ দিছে গতিকে আমি এইটো খুব দুখিত যেহেতু আমাক লোকেল ল'ৰাখিনি বঞ্চিত কৰিছে আৰু আমি ইয়াকে কৰি 2 পইচা কৰি পৰিয়াল চলাই আছিলোঁ আমি চলি আছিলোঁ আমাৰ লগত বহুত ল'ৰা আছে চলি আছে গতিকে এইটো আমি বঞ্চিত হৈছোঁ ইয়াত বঞ্চিত হোৱা মূল কাৰণেই হ'ল কোম্পানীয়ে বাহিৰাগত মানুহক ইয়াত দুৱাৰ খুলি দিছে আৰু আমি ওলাই গৈছোঁ গতিকে সোমোৱাইছে বাহিৰত ওলাইছোঁ আমি লোকেল ল'ৰাকেইটা গতিকে আমি বন্ধ কাৰ্যসূচী বুলি এনেকুৱা কথা ইয়াত যিবিলাক বহিৰাগত গাড়ী আহিব তেখেতলোকক আমি প্লেচ কৰিব নিদিওঁ আৰু চৰকাৰক আমি ইয়াৰ পৰা জনাইছোঁ আপোনালোকৰ জৰিয়তে জনাইছোঁ যিহেতু আমাক দূষিত কৰিব নোৱাৰে এইটো কাৰণ আমি ইয়াত মাটি দিছোঁ থাকিবলৈ স্থায়ী এটা কোম্পানীক মাটি দিছোঁ আৰু এইখিনি কৰিবৰ কাৰণে আমি কোম্পানীয়ে আমাক 2002 চনতে আমাৰ লগত চুক্তি আছে যেহেতু লোকেল ল'ৰাবিলাকে ইয়াত যিটো কাৰোবাৰ হ'ব ব্যৱসায় হ'ব এইখিনি আমাক কৰি খাবলৈ আমাক এটা চুক্তি আছিল যেহেতু আমাক চাকৰি দিব নোৱাৰিলে আজি এই কামৰ ঠিকাৰ পৰাও আমাক বঞ্চিত কৰিছে এইটো আমি কেতিয়াও হ'ব নিদিওঁ আৰু যিসকলে এতিয়া প্লেচ কৰিবলৈ বুলি গাড়ী ৰেডি কৰি ৰাখিছে আমাক দুখ ধৰিব নালাগে তেখেতলোকে ইয়াত আৰু গাড়ী দিবলৈ আহিব নালাগে ধন্যবাদ ইয়াতে আপোনালোকে আহিছে তো ইয়াতে আমাৰ মানে আজি চিত্ৰকূট এজেন্সি বুলি কয় যিজন তিনিচুকীয়া মদন মোহন শৰ্মা তেখেতে মানে কি হ'ল আজি ইয়াতে গাড়ী এখন 17 বছৰ আজি 2 মাহ মানে যিখন আজি অলৰেডি 2 বছৰ 7 মাহ মানে ভেলিড পাৰ হৈ গৈছে তো তেনেকুৱা এখন গাড়ী আজি গোপনাৰী প্লাণ্টত মানে আজি চলি আছে তো আমাৰ গোপনাৰী যিখিনি স্থায়ী যুৱক হয় আমি মানে কি হ'ল আমাৰ যদি এদিনো যদি আমাৰ যদি যিটো মানে ফিটনেছৰ কাৰণে আমি যদি আজি তাত যদি এণ্ট্ৰি কৰি থৈ আহোঁ আমাৰ গাড়ী মানে চালান নবনে কিন্তু তেখেতৰ গাড়ী আজি মানে যিখন আজি মানে অলৰেডি 17 বছৰ পাৰ হৈ গ'ল যিখন গাড়ী আজি 12 বছৰ 15 বছৰ যিটো ভেলিড থাকে তেখেতৰ গাড়ী মানে আজি 17 বছৰ হৈ চলি আছে তো গতিকে ইয়াত মানে এইটো ক্ষেত্ৰতে নহয় আজি বিভিন্ন ধৰণৰ ক্ষেত্ৰত মানে আজি আমাৰ IOC কৰ্তৃপক্ষৰ লগত ইয়াত মানে দুৰ্নীতি হৈ আছে গতিকে আমি আজি এইটো আমি আমাৰ আজি দৃষ্টিগোচৰ মানে এইটো আমাৰ এই চকুত চবৰে ধৰা পৰিছে গতিকে আমি আজি আপোনালোকৰ এইটো আমি আহিছে আপোনালোকক আমি এইটো দেখাই দিছোঁ এইখন গাড়ী ওচৰতে আছে তো গতিকে এই গাড়ীখনত বিহিত ব্যৱস্থা ল'ব লাগে অলৰেডি আমিও আজি বিহিত ব্যৱস্থাৰ কাৰণে আমি জিলা উপায়ুক্ত ডাঙৰীয়াক আমি অলৰেডি আমি এতিয়া চিঠি প্ৰেৰণ কৰিম
সকলো ক্ষেত্ৰত আমি ব্যৱস্থা কৰিম গতিকে যাতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও আৰু অসমৰ যাতে চৰকাৰে এই ক্ষেত্ৰত যাতে বিহিত ব্যৱস্থা লওক তাকে অনুৰোধ কৰিলোঁ আৰু এয়ে ক'বলৈ নিশ্চয় আজি যিহেতুকে আমাৰ ডিগবৈ সমষ্টিৰ অন্তৰ্গত গোপনাৰী অঞ্চলত যিটো আমাৰ বটলিং প্লাণ্ট আছে ইয়াত আমি আগৰ পৰা কৈ আহিছোঁ যে খিলঞ্জীয়া যিখিনি ল'ৰা এই অঞ্চলত যি আছিলে যিখিনি ইয়াত ভূমি দিয়া হ'ল অথচ আজিৰ দিনত যি কোম্পানীক তেখেতসকলে যি ব্যৱস্থাটো লৈছে আমি দেখিবলৈ পাইছোঁ যিহেতুকে স্থানীয় যুৱকসকলে নাপায় আজি যিবিলাক এজেঞ্চি আছিলে তেখেতসকলক টেণ্ডাৰ মাৰিবলৈ দিয়ে আকৌ এক্সটেনশ্যন হিচাপে তেখেতসকলকে অফাৰটো দিছে কিন্তু স্থানীয় ল'ৰাবিলাকক বঞ্চিত কৰিছে সেয়েহে আমি এই চেনেলৰ যোগেদি অৱগত কৰাব বিচাৰোঁ যিহেতুকে অসম চৰকাৰ হওক ভাৰত চৰকাৰে হওক এই কথাত নিশ্চয় চিন্তা চৰ্চা কৰি স্থানীয় যুৱকসকলে যেতিয়ালৈকে ইয়াত সংস্থাপন নাপাব টেণ্ডাৰবিলাক নাপাব তেতিয়ালৈকে আমি কেতিয়াও এই যিসকল এজেঞ্চিয়ে টেণ্ডাৰ মাৰিছে সেই গাড়ীবিলাকো দিয়া নহ'ব আৰু এক্সটেনশ্যনটো আমি কেতিয়াও মানি ল'বলৈ নহওঁ ইয়াৰ সুযোগতে আমি অসম চৰকাৰৰ ভাৰত চৰকাৰৰ পেট্ৰলিয়াম মন্ত্ৰী আমাৰ স্থানীয় সাংসদ তেখেতসকলেও নিশ্চয় মনন চিন্তন কৰিব লাগিব যিহেতু চৰকাৰে কয় জাতি ভেটি মাটিৰ কথা কিন্তু ইয়াৰ বিপৰীত হৈছে জাতি ভেটিৰ কথা কৈছে কিন্তু জাতি ভেটিৰ কথা বিপৰীত হৈ আজি স্থানীয় যুৱকসকলে বঞ্চিত হ'লে যদি কাইলৈ দিনটোত নিশ্চয় ইয়াত সংকট হ'ব আৰু সেই সময়ত নিশ্চয় আমি গণতান্ত্ৰিকভাৱে সংগ্ৰাম কৰিবলৈ বাধ্য হ'ম প্ৰথমে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ গোপনাৰী ট্ৰান্সপৰ্টাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা যিহেতু আমাৰ গোপনাৰী বটলিং প্লাণ্টৰ ইণ্ডিয়ান অইলৰ নৰ্মছ এণ্ড টাৰ্মছৰ মতে এই 15 ইয়াৰ্ছ গাড়ীবোৰ হ'ব লাগে গাড়ীবোৰ মানে এতিয়া আমি দেখা পাইছোঁ আজিৰ দিনত 17 ইয়াৰ্ছ প্লাছ হৈ গৈছে আমাৰ গাড়ীবোৰ যিহেতু 15 ইয়াৰ্ছ হোৱাৰ লগে আমাৰ লগত গাড়ীবোৰ কোম্পানীৰ মতে গাড়ীবোৰ প্লেচ আমি মানে চালান তালান নহয় উলিয়াই পঠিয়াই দিয়ে তো এতিয়া দেখিছোঁ আমি কিছুমান মানে এই এজেঞ্চিবোৰৰ গাড়ী কোম্পানী আৰু মানে ডিষ্ট্ৰিবিউটাৰ আৰু ইণ্ডিয়ান অইলৰ মেনেজমেণ্টৰ লগত কিবা মিটিৰিয়েলি আছে নেকি তেনেকুৱা যেন অনুভৱ হৈছে তেখেতসকলে মানে 15 ইয়াৰ্ছ পাৰ হৈ যোৱাৰ পিছতো 17 প্লাছ পাৰ হৈ যোৱাৰ লগে লগে তেখেতৰ গাড়ীবোৰ অন দ্য ৰানত কৰি আছে যিহেতু আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ বা আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ছিষ্টেম আছে যে 15 ইয়াৰ্ছে গাড়ীবোৰ হ'ব লাগে তাৰ ওপৰতো মানে তেখেতৰ চলাই যায় সেইটো কাৰণে আজি আমি এই প্ৰজেক্ট দিবলগীয়া হ'ল যিহেতু তেখেতৰ কিবা মেনেজমেণ্ট আছে যেন আমাৰ অনুভৱ হৈছে এইটো ক্ষেত্ৰত আপোনাক উদ্ধতম কৰ্তৃপক্ষক কিবা খবৰ কৰাইছিলে নেকি কি বুলি ইতিমধ্যে আমাৰ এই বিষয়টোৰ ওপৰত আজি যিহেতু দৃষ্টিগোচৰ হৈছে হোৱা গতিকে আমি আপোনালোকক অৱগত কৰাটো কৰিছোঁ যিটো বস্তু মানে ইলিগেলি হৈ আছে আৰু এটা কথা আমি ইয়াত ক'ব বিচাৰিছোঁ বটলিং প্লাণ্টৰ যিহেতু ইণ্ডিয়ান অইলৰ টেণ্ডাৰটো হৈ গ'ল আমাৰ গোপনে স্থানীয় ল'ৰাই কোনো আমি পাৰ্টিচিপেট কৰিব কৰা নাই যিহেতু আমাৰ ইণ্ডিয়ান অইলে এক্সটেণ্ড দিয়া কথা কৈ আছিল আজিৰ দিনত আকৌ অনাগত কিছুমানক মানে গাড়ীবোৰ দি কিনি আমাৰ মানে অসমীয়াবোৰক মানে ইয়াতে স্থায়ীয় বাসিন্দাবোৰক মানে স্থাপন কৰাৰ পৰা বিৰত ৰাখিব বিচাৰিছে যিটো বস্তু আমি হ'বলৈ নিদিওঁ কোনোদিনে জীৱন দিম লাগিলে ইয়াত কোনো অনাগত বাহিৰাগতক গাড়ী প্লেচ কৰিব নিদিওঁ নিশ্চয় ল'ম নিশ্চয় এইটো কাৰণে ল'ম ইয়াত তেজ যাব জীৱন যাব কিন্তু কোনো বাহিৰাগত মানুহক আমি গাড়ী প্লেচ কৰিব কোনোদিন নিদিওঁ এয়া স্পষ্ট কথা